Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ইন্টেলিজেন্ট ব্যুৰোৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে, যত আপোনাৰ মাল্টিপল ভেকেন্সিজ আছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। যদি আপুনি ক্লাছ 10 12 বা গ্ৰেজুৱেচন কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টছ কমাৰ্চ সায়েন্স, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। তাৰে ডিটেইলছখিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইন্টেলিজেন্ট ব্যুৰো ৰিকুৱাৰমেন্ট 2025, যত আপুনি এপ্লাই কৰিব লাগিব অনলাইনত আৰু পোষ্ট আছে 8900, যত আপোনাৰ ভেৰিয়াছ পোষ্টৰ কাৰণে নটিফিকেশন আহিছে। দিয়ে চাওক ইন্টেলিজেন্ট ব্যুৰোৰ পৰা ৰিকুৱাৰমেন্ট আহিছে, যত আপোনাৰ গ্ৰুপ বি এণ্ড চিৰ কাৰণে ৰিকুৱাৰমেন্ট আছে। এতিয়া চাওক ভেকেন্সি ডিটেইলছ খিনি, যত আপোনাৰ গ্ৰেড 2 লেভেলৰ যত এক্সিকিউটিভৰ কাৰণে পোষ্ট আছে 2259 পোষ্ট আছে। নেক্সট আপোনাৰ সিকিউৰিটি এসিস্টেন্টৰ কাৰণে পোষ্ট আছে 4637 টা। নেক্সট আপোনাৰ পোষ্ট আছে এসিস্টেন্ট সেকশন অফিচাৰৰ কাৰণে, যত আপোনাৰ 223 পোষ্ট আছে। নেক্সট আপোনাৰ পোষ্ট আছে সোশিয়েল সিকিউৰিটি এসিস্টেন্টৰ কাৰণে, তাতে আপোনাৰ 140 পোষ্ট আছে। নেক্সট আপোনাৰ জুনিয়ৰ সেক্ৰেটাৰিয়েল এসিস্টেন্টৰ কাৰণে পোষ্ট আছে, যত আপোনাৰ 247 টা পোষ্ট আছে। নেক্সট আপোনাৰ পোষ্ট আছে সিকিউৰিটি এসিস্টেন্ট, যত আপোনাৰ মাল্টিটাস্কিংৰ কাৰণে আছে 441 পোষ্ট। নেক্সট আপোনাৰ মাল্টিটাস্কিং ষ্টাফ যেটো জেনাৰেল ষ্টাফৰ কাৰণে হ'ব, যত আপোনাৰ 347 পোষ্ট আছে। টোটাল আপোনাৰ পোষ্ট আছে 8900 আৰু এপ্লাই কৰিব লাগিব আপুনি অনলাইনত আৰু অল ইণ্ডিয়া মেল ফিমেল ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব ভেকেন্সিৰ কাৰণে। আপুনি স্যালাৰি ৰিসিভ কৰিব 44900 to 1,42,400 লৈ কিনে আপুনি আপোনাৰ স্যালাৰিটো ৰিসিভ কৰিব। লগতে এপ্লাই কৰোতে আপুনি এজ লিমিটটো চেক কৰিব লাগিব। যদি আপোনাৰ মিনিমাম 18 ইয়াৰ্স হৈছে আৰু মেক্সিমাম আপুনি 27 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা যেটো গভৰ্নমেন্ট নৰ্মছ এণ্ড ৰুলছ আছে, এইটো হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব। আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব, যেটো আপোনাৰ ক্যাটাগৰি ওয়াইজ দিয়া আছে। যদি আপুনি জেনাৰেল বা ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 550 rupees। যদি আপুনি এসসি এসটি বা পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 450 rupees। যেটো পেমেন্ট মোড হয় আপুনি অনলাইনত কৰিব লাগিব, যত আপুনি ইউজ কৰিব পাৰিব ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং এণ্ড আদাৰ মোড আছে, যত ইউপিআই যিখিনি পেমেন্ট মোড আছে সেইখিনি আপুনি ইউজ কৰিব পাৰিব আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিবৰ কাৰণে। সিলেকশন প্ৰসেস খিনি চাই লওক। প্ৰথমতে আপুনি ৰিটেন এক্সাম দিব লাগিব, নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব এণ্ড আপোনাৰ ফাইনাল সিলেকশনটো ওলাই আহিব। এডুকেশনাল কোৱালিফিকেশন খিনি চাই লওক, যত আপোনাৰ বিচাৰিছে যদি আপুনি ক্লাছ 10 12 পাস কৰিছে বা আপুনি যদি গ্ৰেজুৱেচন কৰিছে এনি ষ্ট্ৰীম বা যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেচনটো কোৱালিফাইড কৰিছে আৰ্টছ কমাৰ্চ সায়েন্স, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক মানে বেচেলাৰ্ছ ডিগ্ৰী আপুনি কমপ্লিট কৰিছে, গ্ৰেজুৱেচন কৰিছে, আইটি কোৰ্স কৰিছে, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেন্ট ডকুমেন্টছ খিনি চাই লওক, যদি আপোনাৰ পাসপোর্ট সাইজ ফটোগ্রাফ লাগিব আপুনি এপ্লাই কৰোতে। নেক্সট আপোনাৰ সিগনেচাৰ এটা আপুনি কৰি কিনে স্ক্যান কৰি কিনে আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড লাগিব, এডুকেশনাল সাৰ্টিফিকেট লাগিব। নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট লাগিব, যত আপোনাৰ ৰিজাৰ্ভেশন থাকিব, যেটো কাষ্ট সাৰ্টিফিকেট আপুনি শো কৰালেহে আপুনি ৰিজাৰ্ভেশনৰ কাৰণে এলিজিবল হ'ব। নেক্সট আপোনাৰ এজ গ্ৰুপৰ কাৰণে আপুনি প্ৰুফ দিব লাগিব। এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত, আৰু তাতে আপুনি ভিজিট কৰিব লাগিব যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট সেকশন আছে তাতে ভিজিট কৰিব। কৰি কিনে চাব আপুনি লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আহিছে তাতে ক্লিক কৰিব। কৰি কিনে আপোনাৰ প্ৰথমতে ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কৰিব লাগিব, আৰু কৰাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন হয় এটা আপুনি লগইন কৰি কিনে বাকি প্ৰসেসখিনি কমপ্লিট কৰিব লাগিব। যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ, এডুকেশনাল ডিটেইলছখিনি আপুনি তাতে ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব আপোনাৰ নেসেসাৰী যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টছখিনি আছে সেইখিনি আপুনি আপলোড কৰিব। আপলোড কৰাৰ পিছত আপোনাৰ ক্যাটাগৰি ওয়াইজ যিখিনি পেমেন্ট দি আছে পেমেন্টখিনি আপুনি কমপ্লিট কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো ফাইনাল সাবমিট দিব। আৰু ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব পাৰে। এতিয়া চাওক ইম্পৰ্টেন্ট ডেটখিনি। তো অনলাইন এপ্লিকেশনটো স্টাৰ্ট হ'ব জুন 2025 ৰ পৰা আৰু আপুনি এপ্লাই কৰিব পাৰিব জুলাই 2025 লৈ কিনে। ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, আপুনি এই ভিডিঅ'ৰ ডেসক্ৰিপচনত ইম্পৰ্টেন্ট লিংকখিনি পাই যাব। যদি আপুনি ভাবি আছে ইন্টেলিজেন্ট ব্যুৰোত আপোনাৰ কেৰিয়াৰটো আপুনি স্টাৰ্ট কৰিব, তেতিয়াহ'লে আপুনি ৰিটেন এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন লৈ লওক আৰু তাৰ কাৰণে আপুনি প্ৰিপাৰেচন স্টাৰ্ট কৰি দিয়ক। কাৰণ যেতিয়া আপোনাৰ এপ্লিকেশনটো স্টাৰ্ট হ'ব বেছি টাইম নল'ব, আপোনাৰ যেটো ৰিটেন এক্সামিনেশন হয় এপ্লিকেশন যেতিয়া স্টাৰ্ট কৰি দিব
তাৰপিছত অলপ কেইদিনতে আপোনাৰ অনলাইন ৰিটেন এক্সামিনেশ্যনৰ কাৰণে ডেটটো ফিক্স কৰি দিয়ে সেইকাৰণে যদি আপুনি ভাবি আছে প্ৰিপাৰেচন লওক সিলেবাস যদি আপোনাৰ লাগে আপুনি এই ভিডিঅ কমেন্ট সেকশনত কমেন্ট কৰি দিব মই আপোনাক ইন্টেলিজেন্ট ব্যুৰোৰ যেটো সিলেবাস হয় কিনে আপোনাক মই প্ৰভাইড কৰি দিম ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিঅ ইমানতে সামৰিছো